এটা পৰিয়াললৈ আহিছে ভাবুকি ভয় শংকাত দিন কটাইছে হাজুৰ এটা পৰিয়ালে নিখাহলি দুষ্কৃতিকাৰীয়ে ঘৰলৈ ইটাশিল দলিয়াই সৃষ্টি কৰে সন্ত্ৰাসৰ প্ৰাণে মৰাৰো ভাবুকি এদল যুৱকৰ হাজুৰ পাখামেলাত সংঘটিত হৈছে এক জঘন্য ঘটনা হাজুৰ কল্পনা তালুকদাৰৰ পৰিয়ালৰ ওপৰত আহিছে ভাবুকি এদল নিচাযুক্ত দ্ৰব্য আসক্ত যুৱকে প্ৰত্যেক দিনাই চলাই গৈছে অত্যাচাৰ নিখাহলি ঘৰলৈ শিল ইটা দলিওৱাৰ লগতে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰি আহিছে তিনিগৰাকী মহিলা থকা পৰিয়ালটো দুগৰাকী যুৱতীসহ পিতৃ-মাতৃ বাস কৰে এই ঘৰটোত ইফালে এগৰাকী জীয়ৰী মানসিকভাৱে বিকাৰগ্ৰস্ত পৰিয়ালটোত নাই কোনো ল'ৰা সন্তান সেই সম্পত্তিৰ আশাত এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালটোৱে সম্পত্তিৰ লোভত হাজুৰ এই দুৰ্ভগীয়া পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দি আহিছে ড্ৰাগছ আসক্ত যুৱকৰ দলে তিনিগৰাকী মহিলা থকা এই ঘৰটোত চকু নিজ পৰিয়ালৰ লোকৰে ইমানেই নহয় ড্ৰাগছ আসক্ত যুৱকৰ দলটোৱে ঘৰত ইটাশিলেৰে আক্ৰমণ কৰাৰ সমান্তৰালকৈ ঘৰৰ গেট চোকা অস্ত্ৰৰে কাটি বলপূৰ্বক গৃহপ্ৰৱেশৰ চেষ্টা চলোৱা বুলিও গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালটোৱে প্ৰতিদিনে তেওঁলোকে মানে শিল দলিয়াব আহে ৰাতি হ'লে দালৈ কাটিব আহে ঘৰত শিল মাৰে টিঙত আৰু দালৈ কাটিব আহে আতংক তাৰ মানে থানাতো গৈছোঁ কোনো মানে হেৰি পোৱা নাই দিছোঁ তিনিবাৰমান দিলোঁ ল'ৰা নাই তিনিজনী মাইকী মানুহ থাকোঁ দেউতা হ'ল বয়সস্থ দেউতাইনো কি কৰিব সেইটো কাৰণে মানে সিহঁতে মানে অলপ আমাক হয় লাগে ইয়াতে মানে আমি থাকিবই নোৱাৰোঁ এনেকুৱা আছে দিনত ওলালে মানে জোকাব ঠাট্টা মস্কৰা কৰিব ৰাতি হ'লে শিল দলিয়াব আৰু মাছ কটা দৰ্জা কাটিব আহিব দাৰে এইখিনি আৰু কাৰণটো হ'ল মোৰ নৰ্মেল ফিজিকেলি বা এজনী আছে তাইৰ কাৰণে লাগিছে তাইক জোকাই থাকে কিবা কৰে এনেকুৱা আৰু মাৰধৰ কৰিব বিচাৰে ইয়াৰ মাষ্টাৰ মাইণ্ড হ'ল কনক দাস আছিল আৰু তাৰপিছত ধনজিৎ তালুকদাৰ তাৰ সৈতে ভনী জোৱাই সত্যজিৎ দাস আহি কিনে ৰাতি গেং এটা লৈ আহি ইয়াতে মানে এনেকুৱা কৰে ইমানতে ক্ষান্ত নাথাকি যুৱকৰ দলটোৱে বাট আগচি ধৰি হত্যাৰ ভাবুকিও প্ৰদান কৰিছে ইয়াৰোপৰি হাতত প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে দলটোৰ বিৰুদ্ধে মা সিদিনা স্কুলৰ পৰা আহি থাকোঁতে পল্লৱ দাসে মাক আগুচি ধৰিছে ধৰি কিনে মানে কিবা কিবি বহুত বেয়া গালি গালাজ পাৰিছে পাৰি কিনে চাবিৰে হাতত মানে খুচি দিছে তেতিয়া আমি এজাহাৰ দিলোঁ কিন্তু আৰক্ষীয়ে কোনো মানে বিবেচনা কৰা নাই কিন্তু ল'ৰাজনে অলৰেডি ড্ৰাগছ খায় আৰু মদ সেৱন কৰে ড্ৰাগছো খায় সত্যজিতো ড্ৰাগছ খায় মদ চদ খায় হয় ইফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা হাজু আৰক্ষীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ পৰা কোনো যোগাত্মক সঁহাৰি নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সত্যদাসে যোৱা 9 তাৰিখে ৰাতি 11:30মান বজাত মোৰ হাজবেণ্ডে পাখামালালৈ গৈছিল যাওঁতে 4টামান ল'ৰা আগুৰি ধৰি তেওঁক ধমকি দিছে বোলে মোক এনেকুৱা কৰিম সেনেকুৱা কৰিম কাটিম তুমি এনে নানান ধৰণৰ ধমকি দি তেওঁ কৈছে মই মেডিকেলত যাম মোক এৰি দি তাৰপাছত মোৰ হাজবেণ্ডক এৰি দিলাক কৈছে কি বোলে তোক ৰাতি পিছকে কাটিম 4টাকে পিছকে কাটিম যাবি খায় তাৰপিছত মোৰ হাজবেণ্ডে গুচি যায় মই 7টামান বজাত থানাত এফআইআৰ দিলোঁ এফআইআৰ দিয়াতে থানাই আহিম বুলি ক'লে তাৰপাছত নাহিলে আমাৰ হাজো থানাত যি সময়ত ৰাজ্যত নাৰী সুৰক্ষাক লৈ চৰকাৰ তৎপৰ তেনে সময়ত হাজোৰ মাজমজিয়াত এটা পৰিয়ালৰ আটাইকেইগৰাকী মহিলাই প্ৰাণৰ মমতাত ঘৰ সোমাই থাকিবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো